নমস্কাৰ আজিৰ এই ভিডিঅ'টো মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা অন্য কিছুমান গুৰুত্বপূৰ্ণ বাক্য আজিৰ এই ভিডিঅ'টোত মই যি কেইটা সেন্টেন্স ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে আমি আমাৰ ডে টু ডে লাইফত প্ৰত্যেক মুহূৰ্ততে ব্যৱহাৰ কৰি থাকিব লগা হয় আজিৰ এই ভিডিঅ'টোত মই যি কেইটা সেন্টেন্স ইনক্লুড কৰিছো এই সেন্টেন্স কেইটাত মই বিভিন্ন ধৰণৰ ফ্ৰেজ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিছো আৰু সেন্টেন্সবোৰৰ মাজে মাজে এই ফ্ৰেজবোৰ আমি কি অৰ্থত কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে কৈ যাবলৈ যত্ন কৰিছো গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ডে টু ডে কনভাৰসেচনৰ কাৰণে এনে ধৰণৰ ফ্ৰেজবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কিছুমান বাক্য কৈ থাকো যে মই কি কৰা উচিত বা মই কি কৰিব লাগে মই কি কৰা উচিত বা মই কি কৰিব লাগে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো what should I do মই কি কৰা উচিত বা মই কি কৰিব লাগে সো কেতিয়াবা আমি কওঁ যে তুমি হয়তো হোৱা উচিত অন্যথা পঢ়া উচিত তুমি হয়তো পঢ়া উচিত অন্যথা হোৱা উচিত এটা এনে ধৰণে আমি দুটা অপচন দিও এই দুটা অপচনৰ পৰা এটা চুজ কৰিব দিও সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে you should either study or sleep তুমি হয়তো ষ্টাডি কৰা উচিত অন্যথা হোৱা উচিত এনে ধৰণে যেটা দুটা অপচন দিবলৈ যাও তেনেকুৱা ক্ষেত্ৰত আমি either or ব্যৱহাৰ কৰিব পাৰো সো মই বাক্যটো ক'লো you should either study or sleep ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তুমি জানা নেকি তাই মোলৈ ফোন কৰিবনে নকৰে তুমি জানা নেকি তাই মোলৈ ফোন কৰিবনে নকৰে এনে ধৰণেও আমি কেতিয়াবা প্ৰশ্ন কৰিব লগা হয় তুমি জানা নেকি তাই মোলৈ ফোন কৰিবনে নকৰে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো do you know whether she will call me or not তুমি জানানে তাই মোলৈ ফোন কৰিবনে নকৰে তেনেকুৱা ক্ষেত্ৰত কৰিবনে নকৰে এনে ধৰণে যেতিয়া প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি whether or ব্যৱহাৰ কৰো আমি বাক্যটো ক'লো যে do you know whether she will call me or not তুমি জানানে তাই মোলৈ ফোন কৰিবনে নকৰে সো তাৰ এনসাৰ হিচাপে মই যদি কওঁ মই নিশ্চিত নহয় তাই আপোনালৈ ফোন কৰিবনে নকৰে মই নিশ্চিত নহয় তাই তোমালৈ ফোন কৰিবনে নকৰে ইয়াটো আমি কৰিবনে নকৰে বুলি কৈছো তেনেকুৱা ক্ষেত্ৰত মই নিশ্চিত নহয় বুলি কওঁতে আমি বাক্যটো কম I am not sure whether she will call you or not I am not sure মই নিশ্চিত নহয় whether she will call you or not তাই তোমালৈ ফোন কৰিবনে নকৰে এনে ধৰণে যেতিয়া আমি কৰিবনে নকৰে বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত whether or ব্যৱহাৰ কৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তুমি ফোনটো কাটিব বিচৰা নেকি তুমি ফোনটো কাটিব বিচৰা নেকি এনে ধৰণেও কেতিয়াবা আমি প্ৰশ্ন কৰিব লগা হয় ধৰক আপুনি কাৰোবাৰ লগত কথা পাতি আছে আপুনি সুধিছে যে তুমি ফোনটো কাটিব বিচৰা নেকি তেনেকুৱা ক্ষেত্ৰত আপুনি কেনেদৰে বাক্যটো ক'ব আপুনি ক'ব পাৰে যে do you want to hang up the call আপুনি ফোনটো কাটিব বিচাৰে নেকি বা তুমি ফোনটো কাটিব বিচাৰা নেকি hang up মানে হল ফোনটো ডিসকানেক্ট কৰা বা কাটি দিয়া সো তাৰ এনসাৰ হিচাপে মই যদি কওঁ যে মই আপোনাৰ লগত মই কনভাৰসেচনটো কন্টিনিউ কৰিব বিচাৰো বুলি কওঁতে আমি বাক্যটোত wantৰ পৰিৱৰ্তে আমি বাক্যটো ক'ব পাৰো I would like to continue the conversation মই কনভাৰসেচনটো কন্টিনিউ কৰিব বিচাৰো এই বাক্যটোত আমি wantৰ পৰিৱৰ্তে would like to ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তুমি তোমাৰ ল্যাপটপটো কেতিয়া ৰিপেয়াৰ কৰোৱাবা মই ইয়াত কেতিয়া কৰোৱাবা সুধিছো মানে অন্য কাৰোবাৰ হতুৱাই ল্যাপটপটো ৰিপেয়াৰ কৰোৱাব সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব when will you get your laptop fixed মানে তুমি তোমাৰ ল্যাপটপটো কেতিয়া ৰিপেয়াৰ কৰোৱাবা সো তাৰ এনসাৰ হিচাপে মই যদি কওঁ যে মই হুনকালে মোৰ ল্যাপটপটো ৰিপেয়াৰ কৰোৱাম বুলি কোৱাৰ লগে লগে মই অন্য কোনো ব্যক্তিৰ হতুৱাই ল্যাপটপটো ৰিপেয়াৰ কৰোৱাম তেতিয়া মই বাক্যটো ক'ব লাগিব I will get my laptop fixed very soon মই মোৰ ল্যাপটপটো হুনকালে ৰিপেয়াৰ কৰোৱাম যেতিয়া অন্য কাৰোবাৰ হতুৱাই আমি কোনো এটা কাম কৰোৱাৰ কথা কওঁ তেনেকুৱা ক্ষেত্ৰত আমি পজিটিভ ভাৰ্ব হিচাপে get to ব্যৱহাৰ কৰিব লাগে সো এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তেওঁ এজন সহজ সৰল ব্যক্তি এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰত্যেক মুহূৰ্ততে ব্যৱহাৰ কৰি থাকিব লগা হয় তেখেত এজন সহজ সৰল ব্যক্তি বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো he is an easy person তেওঁ এজন সহজ সৰল ব্যক্তি ইয়াত এই ইজি গোইংটোৱে সহজ সৰলৰ কথা বা সিধা সাধা বুলি প্ৰকাশ কৰিলে সো আমি বাক্যটো ক'লো যে তেওঁ এজন সহজ সৰল ব্যক্তি বা সিধা সাধা ব্যক্তি তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো he is an easy going person
ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তোমাৰ মোৰ বাবে কিবা আছে নেকি তোমাৰ মোৰ বাবে কিবা আছে নেকি কিবা বস্তু আছে নেকি এই কথাটো সুধিছো এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো ডু ইউ হ্যাভ এনিথিং ফৰ মি ডু ইউ হ্যাভ এনিথিং ফৰ মি আপোনাৰ মোৰ বাবে কিবা আছে নেকি বুলি কওঁতে আমি বাক্যটো ক'লো ডু ইউ হ্যাভ এনিথিং ফৰ মি আপোনাৰ মোৰ বাবে কিবা আছে নেকি ঠিক আছে তাৰ এনসাৰ হিচাপে যদি মই কওঁ যে মোৰ তোমাৰ বাবে এটা সাৰপ্ৰাইজ আছে মোৰ তোমাৰ বাবে এটা সাৰপ্ৰাইজ আছে এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I have a surprise for you I have a surprise for you মোৰ তোমাৰ বাবে এটা সাৰপ্ৰাইজ আছে I have a surprise for you ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি আজিকালি কিয় ইমান এলেহুৱা হৈ আহিছা তুমি আজিকালি কিয় ইমান এলেহুৱা হৈ আহিছা এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত প্ৰত্যেক মুহূৰ্ততে ব্যৱহাৰ কৰি থাকিব লগা হয় এই বাক্যটো আমি কন্টিনিউয়াছত কৈছো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো why are you being lazy nowadays why are you being lazy nowadays তুমি আজিকালি কিয় এলেহুৱা হৈ আহিছা why are you being lazy nowadays আমি যেতিয়া কোনো এটা এডজেক্টিভক কন্টিনিউয়াছত দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি being টু এডজেক্টিভৰ আগত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মই অলপ দিনৰ পৰা জ্বৰত ভুগি আছো এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I have been sick for a few days I have been sick for a few days মই আজি কিছু দিনৰ পৰা বা অলপ দিনৰ পৰা জ্বৰত ভুগি আছো বা বেমাৰত ভুগি আছো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো I have been sick for a few days মই কিছু দিনৰ পৰা ভুগি আছো বুলি কওঁতে আমি have been sick বা মই এই ৰুমটোত ৰাতিপুৱাৰ পৰা আছো বুলি কওঁতে I have been in this room since morning এনে ধৰণে আমি বাক্যত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে ছোৱালী দুজনীৰ এজনীও মোৰ ভন্টি নহয় ধৰক ৰাস্তাত বা কৰবাত দুজনী ছোৱালী ৰখি আছে মই আপোনাক কৈছো যে এই ছোৱালী দুজনীৰ এজনীও মোৰ ভন্টি নহয় বুলি কওঁতে আমি ইংৰাজীত বাক্যটো ক'ব পাৰো neither of the girls is my sister neither of the girls is my sister neither of the girls মানে দুজনী ছোৱালীৰ এজনীও নহয় বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলো neither of the girls is my sister আৰু এইখিনিতে মনত ৰাখিব neither of the girls neither to সদায় সিঙ্গুলাৰ নাম্বাৰ হিচাপে ধৰা হয় গতিকে আমি neither of the girls কোৱাৰ পাছত আমি is ব্যৱহাৰ কৰিছো আৰু আমি বাক্যটো কৈছো neither of the girls is my sister ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে দুয়োটা লৰাই মোৰ বন্ধু এটা সব দুয়োটা লৰাই মোৰ বন্ধু দুজনৰ কথা কৈছো দুইজনে মোৰ বন্ধু হয় বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো both of the boys are my friend দুইজন মোৰ বন্ধু বা দুইজন লৰাই মোৰ বন্ধু বুলি কওঁতে আমি বাক্যটো ক'লো both of the boys are my friend both to সদায় প্লুৰেল নাম্বাৰ হয় গতিকে আমি both of the boys ৰ পাছত আমি are ব্যৱহাৰ কৰিছো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে হি তালৈ খবৰ নিদিয়াকৈ গৈছিল এই বাক্যটো চাওক হি তালৈ খবৰ নিদিয়াকৈ গৈছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো he went there without being informed হি খবৰ নিদিয়াকৈ তালৈ গৈছিল বুলি কওঁতে আমি বাক্যটো ক'লো he went there without being informed ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি তালৈ কেইবাৰ গৈছা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ব পাৰো তুমি তালৈ কেইবাৰ গৈছা এনে ধৰণে প্ৰশ্ন আমি প্ৰায়ে কৰিব লগা হয় সো এনে ধৰণে প্ৰশ্ন কৰিবলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব how many times have you been there তুমি তালৈ কেইবাৰ গৈছা বুলি কওঁতে আমি বাক্যটো ক'লো how many times have you been there ইয়াত আমি have been ব্যৱহাৰ কৰিলো কাৰোবাক যেতিয়া আমি সুধিব লগা হয় যে কেইবাৰ গৈছা তুমি গৈছানে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত have been বা present perfect tense ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মই তালৈ নোযোৱা বহুদিন হ'ল বা মই বহুদিন ধৰি তালৈ যোৱা নাই এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো I have not been there for a long time মই বহুদিন তালৈ যোৱা নাই বা বহু সময় ধৰি তালৈ যোৱা নাই এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো I have not been there for a long time এনে ধৰণে আমি বাক্যখিনি ক'ব লগা হয় ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে এনে অনুগ্ৰহ কৰি এনেদৰে ৰিয়েক্ট নকৰিবা যেন তুমি মোৰ গাৰ্লফ্ৰেণ্ড হে অনুগ্ৰহ কৰি এনেদৰে ৰিয়েক্ট নকৰিবা যেন তুমি মোৰ গাৰ্লফ্ৰেণ্ড হে মোৰ মানে গাৰ্লফ্ৰেণ্ডৰ দৰে ৰিয়েক্ট নকৰিবা এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা ক'ব লগা হয় সো এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো প্লিজ ডোন্ট ৰিয়েক্ট এজ ইফ ইউ ৱেৰ মাই গাৰ্লফ্ৰেণ্ড প্লিজ ডোন্ট ৰিয়েক্ট এজ ইফ ইউ ৱেৰ মাই গাৰ্লফ্ৰেণ্ড প্লিজ ডোন্ট ৰিয়েক্ট অনুগ্ৰহ কৰি এনেদৰে ৰিয়েক্ট নকৰিবা এজ ইফ যেন
এনেদৰে ৰিয়েক্ট নকৰিবা যেন তুমি মোৰ গাৰ্লফ্ৰেণ্ড হে এনেধৰণে কওঁতে আমি বাক্যটো ক'লো প্লিজ ডোন্ট ৰিয়েক্ট এজ ইফ ইউ ৱাৰ মাই গাৰ্লফ্ৰেণ্ড এনেধৰণে আমি ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স চাওক কি কৈছে মই যদি তেওঁক যোৱা সপ্তাহত লগ পালোহেঁতেন আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে কৈ থাকোঁ যে মই যোৱা সপ্তাহত তেখেতক লগ পোৱা হ'লে বা লগ পালোহেঁতেন এনেধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ I wish I could have met him last week I wish I could have met him last week মই মানে যোৱা সপ্তাহত তেখেতক লগ পোৱা হ'লে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো I wish I could have met him last week এনেধৰণে আমি ক'ব পাৰোঁ ঘৰৰ পৰা যোৱাৰ আগত এইটো নিশ্চিত কৰা যে তুমি দৰজাখন বন্ধ কৰিলা নে নাই ঘৰৰ পৰা যোৱাৰ আগত এইটো নিশ্চিত কৰা যে তুমি দৰজাখন বন্ধ কৰিলা নে নাই এইটো নিশ্চিত কৰা মেক ইট চিয়ৰ কি নিশ্চিত কৰা তুমি দৰজাখন বন্ধ কৰিলা নে নাই মেক ইট চিয়ৰ whether you close the door or not make it sure whether you close the door or not before leaving home এনেধৰণে আমি বাক্যটো ক'ব লাগিব আমি বাক্যটো ক'লো যে make it sure whether you close the door or not before leaving home ঘৰ এৰাৰ আগত এইটো নিশ্চিত কৰা যে তুমি দৰজাখন বন্ধ কৰিলা নে নাই ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স চাওক কি কৈছে তুমি হিহঁতক মেইল কৰিলানে এনেধৰণে আমি প্ৰশ্ন কৰিব লগা হয় যেতিয়া আমি এনেধৰণে প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ যে have you mailed them তুমি হিহঁতক মেইল কৰিলানে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো have you mailed them তুমি হিহঁতক মেইল কৰিলানে যদি আপুনি নাই কৰা তেতিয়া আপুনি ক'ব পাৰে যে I haven't mailed them yet মই এতিয়ালৈকে হিহঁতক মেইল কৰা নাই এতিয়ালৈকে হিহঁতক মেইল কৰা নাই বুলি কওঁতে আমি বাক্যটো ক'লো I haven't mailed them yet এনেধৰণৰ বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত প্ৰত্যেক মুহূৰ্ততে ব্যৱহাৰ কৰি থাকিব লগা হয় আশা কৰোঁ এই ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আপোনালোকে নিশ্চয় ভাল পাইছে আৰু আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ' হ্যাভ এ নাইস ডে